Good morning friends. Aji Friday hoise aru etia ratipa 6ta baise. Ami aji ratipa 5ta bajate sob uthisu karon amar aji train ase 7ta bajat. So etia ami ulai jam hotel ba. Mama, hol. Card to loi lo niki? Oh. So etia ami hotel pa ulai jam. Amar gari already ahi paise. Skiti already phone kori ase tolor pra goi. To etia ulai jam baki aji dinot ki koru vlog kori থাকিম চাই থাকিম vlog. So amar aji train asile Delhi leke ami Dehradunor pa Delhi goi asu ako Delhi pra ami ghor jaboge lagibo. So ratipuwa mane 7ta bajat train khon asile karone ami olop joldi uthibo laga ase joldi jabo laga ase aru bahir sabson khub beshi pohor hoai nai mane 6ta baji gol amar yatte 6ta bajat kiman pohor hoy jay tate iman beshi pohor hoai nai teleke का झगड़ा भी खत्म हो तेरी माँ का बहन भी खत्म बेटे को बात समझ में आ गई डॉक्टर के पास আৰু দেহৰাদুনৰ ৰাস্তাটো আৰু এবাৰ ভালকে চাই লওঁ এটোৱে মেইন ৰাস্তা যোনটো আমি বেছিভাগ অহাজা কৰি আছিলো মানে ফুৰিবলৈ চুবুল যাওঁতে আৰু দেহৰাদুনৰ মেইন হৈছে ঘণ্টাঘৰ চকটো মানে ঘণ্টাঘৰ চকটো পাই আমি ইফালে গলে জেগাবিলাক পাওঁগে ঘণ্টাঘৰ চকটোতে মেইন মানে যোনখন পল্টন বজাৰ আছিল কালি যে আমি গৈছিলো হেতু আছিল আৰু ইয়াৰ পৰা গলে গৈ আমি মানে ৰেলৱে ষ্টেচন পামগে আৰু সৰু জেগাত সৰু ৰেলৱে ষ্টেচন দুটে ভাল আৰু বেছি টেনচন নাথাকে আমি জাস্ট গাড়ীৰ পৰা নামিলো গাড়ীৰ পৰা নামি আমি সিধা মানে ষ্টেচনৰ ভিতৰত সোমাই গৈছো আৰু মানে খুব বেছি খোজ কাঢ়িব লগাও নহয় প্লেটফৰ্মো বেছি নাথাকে সো আমি সোমাই গৈ যোনটো প্লেটফৰ্ম হেতু প্ৰায় আমাৰ ট্ৰেইন আছিল আৰু যেহেতু ট্ৰেইনখন ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব সো ট্ৰেইন ৰৈ আছিল খালি খোলা নাছিল আৰু মানে টাইম হলেহে খুলিব সো আমি গৈ অলপমান বহিব লগা হৈছে আৰু বাকি মানে দিল্লী যোনটো ষ্টেচনত আমি উঠিছিলো মষ্টলি আনন্দ বিহাৰ ষ্টেচন আছিল নেকি তো তাত মানে ইমানেই বেছি ভিৰ তাতে মানে সোমাই যেতিয়া আমি যাবলৈ লৈছো দেহৰাদুন তাতে সোমাই মানে এনাউন্সমেন্ট শুনিছো আৰু নিজৰ বস্তু বাচ্চা একদম মানে ভালকে ৰাখিব সম্ভালি ৰাখিব সো মোৰ মানে বহুত টেনচন হৈ গৈছিল মই পখি পাৰি কৈছে একদম হাত নেৰিবা তোমালোকে কিন্তু দেহৰাদুন ষ্টেচনত মানে সৰু ষ্টেচন যে ইমান বেছি টেনচন লগা নাছিলে মানে আৰু ইমান বেছি ভিৰ ভাৰো নাই যেনেকুৱা মানে দিল্লীত আছিলে সো আমি সোমাই গৈ অলপ সময় বহিলো আৰু ট্ৰেইনখনটো আমি দেখিছোৱে ৰৈ আছো আৰু এবাৰ হসাকে ট্ৰেইন জাৰ্নি কৰি মোৰ বহুত ভাল লাগিছে মই মানে এসকেডিক কৈছো যে আমি নেক্সট আমি ক'বাত বেলেগতো ট্ৰেইন জাৰ্নি কৰি যাম দি মানে ফ্লাইটৰ জাৰ্নিত কিন্তু ট্ৰেইনৰ জাৰ্নিটো মানে অলপমান আৰামো লাগিছে আৰু ট্ৰেইনখন সাফা যিহেতু ইমান বেছি কষ্টও হোৱা নাই সো মোৰটো বিৰাটে ভাল লাগিছে আমি আহি ষ্টেচন পালোহি কিন্তু ট্ৰেইন খোলাই নাই ট্ৰেইন ৰৈ আছে খোলাই নাই খুলিলে আমি উঠিম আমি ইয়াতে বহি লৈছো অলপমান সো ট্ৰেইনখন ফাইনালি খুলিলে আমি উঠিলো এবাৰ আমাৰ সিট বিলাক অলপ বেলেগ আছিল তাৰমানে আগতে আমি 3/2 গৈছিলো আৰু এবাৰ আমি 2/2 যাম মানে আগৰবাৰ আমি 3/2 নাপাল মানে 2/2 নাপালো কাৰণ 3/2 গলো কিন্তু আমাৰ লাভ ভাল আছিল আমি একেবাৰে লাষ্টৰ সিটত বহিছিলো সো 2/2 হৈ গল মানে এফালে দুটা সিট এফালে দুটা সিট কিন্তু একেবাৰে লাষ্টৰ সিট আছিল আৰু এবাৰটো আমাৰ 2/2 হয় আৰু এবাৰ অলপমান মানে স্পেচটো অলপমান বেছি মানে 3/2 চেয়াৰতকে আৰু মানে বহুত বেছি স্পেচিয়াছ বহুত বেছি আৰাম থকা মানে সো আৰামত আৰু যেহেতু আমি ৰাতিপুৱাই মানে ওলাইছো সো সেইকাৰণে আমি আৰামত মইতো বহুত সময়ে শুলো মানে ট্ৰেইনত আৰামছে আৰু ট্ৰেইনৰ জাৰ্নিটো সঁচাকে বৰ আৰামদায়ক থাকে আৰু মাজে মাজে মানে প্ৰথমতেতো তেওঁলোকে আমাক ৰাতিপুৱাই বিস্কিট আৰু কফি দি গ'ল আৰু মাজে মাজে ষ্টেচনবোৰ আহি থাকে ষ্টেচনবোৰ ৰখে যে আমনি নালাগে আৰু এবাৰ আমি দিনত যেহেতু কৰিছো সো অলপমান বাহিৰখনো চাই আহিব পাৰিছো ধান খেতি কুঁহিয়াৰ খেতি এইবিলাক চাই আহিব পাৰিছো আৰু তাতে মানে গাঁৱৰ যিবিলাক ঘৰ সেইবিলাকো ইমান ধুনীয়া ধুনীয়া পকা ঘৰ মানে মই ফকেটত কৈছো গাঁৱৰ ঘৰবোৰ ইমান ধুনীয়া ধুনীয়া তাতে মানে সব বস্তু চাই আহিব পাৰিছো আৰু এইটো প্ৰথমটো ষ্টেচন হৰিদ্বাৰ ষ্টেচন পাইছেহি তাতে মানে ট্ৰেইনখন ৰখাইছে তাৰ পিছত হৰিদ্বাৰ ষ্টেচন পাৰ হোৱাৰ পিছত যেতিয়া তাৰে মানে পেছেঞ্জাৰবোৰ উঠিব তাৰ পিছতহে সিহঁতে মানে ব্ৰেকফাষ্টটো চাৰ্ভ কৰিব
চ' মোৰ মানে ট্ৰেইনৰ জাৰ্ণিটো বিৰাট বেছিয়ে ভাল লাগিছে মই মানে আজকালি কৈ আছোঁ যে নেক্সট টাইম যদি আমি ক'ৰবাত ওচৰৰ জেগাত যাওঁ ন ট্ৰেইনতে যাম দেই বিৰাটে ভাল লাগিছে তাৰপাছত ব্ৰেকফাষ্টটো দিলে অমলেট দিছে তাৰপাছত ব্ৰাউন ব্ৰেড দিছে মানে লগত বাটাৰ জেম এইবিলাক দিছে খাবৰ কাৰণে একবাৰ ব্ৰেকফাষ্টটো খাই ল'লোঁ খাই লোৱাৰ পিছত একদম শুলোঁ মইতো বহুত সময় শুলোঁ তাৰপিছতে কেইবাটাও ষ্টেচন পাৰ হৈ আহি আমাৰ ফাইনেল আমি ষ্টেচনটো পাম আৰু আমাৰ যোনটো আনন্দ বিহাৰ ষ্টেচন হয় চ' আমাৰ ট্ৰেইন মানে পাবলৈ হৈছে চ' সেইকাৰণে আমি উঠি মেলি চব মানে ৰেডি হৈছোঁ আৰু নামিবৰ কাৰণে তাৰপিছতে আমি পাই গ'লোহি ষ্টেচন আৰু ইয়াতে নামি ইয়াতে ভিৰ চাওকচোন কিমান বেছি ভিৰ মানে ইয়াতে আৰু ষ্টেচনৰ ভিতৰত তথাপিতো ভাল বাহিৰত যেতিয়া আমি মানে গাড়ীৰ কাৰণে ৰৈ আছোঁ ৰ'দ ভিৰ গোটেই মানে জাম টাইপৰ মানে বহুত বেছি মানে গম পাইছোঁ আৰু আমি দিল্লী পালোহি আৰু আহি পেলাই ভিৰ ভাৰৰ মাজত চ' আমি তাৰ পৰা আহি পাই লাঞ্চ কৰিলোঁ লাঞ্চ কৰি অলপমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ এতিয়া আমি আহিছোঁ সৰোজিনী মাৰ্কেট ভাগৰো পূৰা লাগিছে তথাপিও মানে ইয়ালৈ অহা নহ'ল যে ত' এতিয়া অলপমান এক্সপ্ল'ৰ দেখিছা আৰু সৰোজিনী গ'লোঁ পক্ষীপাৰী আৰু মই এওঁ যোৱা নাছিলে চ' মোৰ তাতে বেছি শ্বুট কৰিব মানে মই নকৰিলোৱে কাৰণ ইহঁতক ধৰি থাকোঁতে গ'ল ইমান বেছি ভিৰ আছিলে নহয় তাৰপিছত দিল্লীত গৈ মোৰ অলপমান চাট খাব মন আছিল তাৰপিছত ফুচকা খালোঁ মানে গোলগাপ্পা যোনটো কয় পাৰী আৰু মই তাৰপিছত বাকী আৰু কিবা কিবিও টেষ্ট কৰিব মন আছিলে কিন্তু ইমান ভিৰ দেখি নহয় আমি গুচি আহিলোঁ তাৰপিছত আহি ৰুম পালোঁহি অলপমান ওলাইও গৈছিলোঁ অৱশ্যে ওচৰতে মানে চাহ তাহ খাই আহিলোঁ এছকেডি আৰু মই তাৰপিছত আহি মই বোলো নাই পেকিং কৰোঁ কাৰণ কাইলৈ আমাৰ আকৌ ৰাতিপুৱাই ফ্লাইট আছে চ' দুদিন আমাৰ কণ্টিনিউৱাছ মানে ৰাতিপুৱা সোনকালে উঠি মানে আমাৰ জাৰ্ণি এবাৰ ট্ৰেইন জাৰ্ণি কৰি আহিলোঁ আৰু নেক্সট আকৌ ফ্লাইটৰ জাৰ্ণিটো আছে চ' সেইকাৰণে মই বোলো ফটাফট পেকিংবিলাক কৰোঁ আৰু মানে বস্তু সঁচাকৈ বহুত ক'ৰবালৈ ফুৰিবলৈ গ'লে তাতেও বস্তু কিনি লোৱা যায় তো বহুত বেছি বস্তুৱে হৈ যায় চ' চব বস্তু এডজাষ্ট কৰি পেক কৰি আছোঁ তাৰপিছত চাট খাবলৈ যিহেতু মোৰ মন এটা থাকি গ'ল চ' মই 3বিধ চাট মানে অনোৱাই পেলাই জমেট'ৰ পৰা খালোঁ অৱশ্যে মানে দোকানত খোৱাৰ সমান নালাগে বাৰু নিজে অনোৱাই খালে গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি কি ডে ছেটাৰডে এই ৰাতিপুৱা জাৰ্ণি গ'ল বিৰাট বেয়া পাওঁ ৰাতিপুৱাই উঠি যে ৰেডি হ'ব লাগে আৰু চবতছে ডাঙৰ কথা ঘৰলৈ যাবলৈ মোৰ মন নাই আৰু কেইদিনমান মানে আৰাম কৰিব মন আছিলে কিন্তু উপায় নাই যাবতো লাগিবই আকৌ চেম বস্তুবোৰ ষ্টাৰ্ট হ'বগৈ ষ্টিল আৰু যাওঁ এতিয়া আমাৰ ফ্লাইট আছে ৰাতিপুৱাই আৰু ডাইৰেক্ট ফ্লাইট আছে যোৰহাটলৈ বাকী ব্লগ কৰি থাকিম লাগিব ব্লগটো তাৰপিছত আমি এয়াৰপৰ্ট পালোঁ আৰু দিল্লী এয়াৰপৰ্টটো সঁচাকৈ বহুত বেছি ডাঙৰ প্ৰথমতেতো আমি ফুড কোৰ্ট গ'লোঁ ফুড কোৰ্টত গৈ অলপমান ব্ৰেকফাষ্ট খাই ল'লোঁ কাৰণ আমি একো খাই ওলোৱা নাছিলোঁ গেষ্ট হাউচত তাৰপিছত আহি আমি গেটত আহি বহিলোঁহি আৰু বহি ৰ'লোঁ তাৰপিছত বৰ্ডিং হ'ল আমাৰ বৰ্ডিং হোৱাৰ পিছত ফ্লাইটত পূৰা সময় মানে শুলোঁ তাতে মানে কিবা কিবি খাব দিছিলে যদি মই একো খোৱা নাই মানে মই জাষ্ট শুইছোঁ ৰাতিপুৱা বহুত জল্দি উঠিলে বহুত টোপনি লাগি থাকে তাৰপিছত আমি আহি ফাইনেলি পালোঁহি যোৰহাট এয়াৰপৰ্ট আৰু যোৰহাট এয়াৰপৰ্ট পাই ভাল লাগিছে পক্ষী কৈছোঁ মামা সৰু ষ্টেচন আৰু সৰু এয়াৰপৰ্টবোৰে ভাল লাগে ন খুব বেছি খোজকাঢ়িব নালাগে যে মানে জাৰ্ণি কৰি মানে খোজ কাঢ়ি বহুত এলাহো লাগি যায়গৈ তাৰপিছত সেয়া কৰি ঘৰ পালোঁহি আমি তাৰপিছত যিহেতু আমি বাহিৰত ইমানেই খাই বৈ আহিছিলোঁ নহয় যে একো মানে বাহিৰত আৰু খাব মন যোৱা নাছিলে আৰু মই মানে ভাবি দিছোঁ যে ঘৰত গৈ চিম্পলকৈ দালি অলপমান বনাম দালি ভাত তেনেকেই খাম আৰু চিম্পল খানা তাৰপিছত আহি সেইকাৰণে ফ্ৰেছ হৈ লগালগ ৰৈ থকা নাই মই খানা বনাবলৈ আহিলোঁ ইমান ঘৰৰ খানা মানে ক্ৰেভিং হৈ আছিলে চ' ঘৰত আহি দেখিছোঁ আলু চালু একোৱেই নাই মই জাষ্ট দালি বনালোঁ পক্ষীহঁতৰ কাৰণে অলপমান চিকেন বনালোঁ তাৰপিছতে
খাম সেয়া খাই আমি শুই গ'লো ঠিকছে হ'লো তাৰপিছত উঠি পেলাই মোৰ একদম 1 কাপ ধুনীয়াকৈ চাহ খাব মন গৈছে কাৰণ তাতে যিহেতু মানে ভালকৈ চাহ 1 কাপো পোৱা নাই মই ঘৰত আহি ঘৰৰ চাহ একাপ খাই ভাল পাওঁ চ' একদম ভালকৈ চাহ একাপ বাকি লৈ খালোঁ তাৰপিছততো সেই আনপেকিং কৰোঁতেই মোৰ গোটেই টাইমেই ওলাই গৈছেগৈ মই মানে সময়ে পোৱা নাই এইকেইদিন চ' আজি হৈছে মানডে আমি আহি পালোহি ছেটাৰডে আৰু আজিলৈকে ভাগৰে মৰা নাই মোৰ মই আজিও মানে বুটিক নাই যোৱা নাজমিনক কৈছোঁ আজিও তুমিয়ে খোলা মই অলপমান ৰেষ্ট ল'বলৈ ৰেষ্ট মানে কি আনপেকিঙে চলি আছে মানে ক'ৰবালৈ যাবলৈ ইমান ভাল লাগে ন পেকিং চেকিং কৰি কিন্তু অহাৰ পিছত যে সেই আনপেকিং চব বস্তু চিজিল কৰি জেগাই জেগাই থোৱা আমনি লাগি যায়গৈ আমাৰ চবৰে আনপেকিং হৈ গ'ল পৰীৰ এতিয়ালৈকেও বাকী আছে তাই চুটকেছ খুলিবৰ কাৰণে চ' মোৰ আজি ধৈৰ্য হোৱা নাই মই কাইলৈহে কৰিম বাকী লাহে লাহেকৈ চব কৰি আছোঁ আৰু এইটো ভ্লগ ইয়াতে সামৰিছোঁ তাৰপিছত আগলৈ আকৌ ভ্লগ কৰি থাকিম আকৌ নৰ্মেল আমাৰ যোনবিলাক ৰুটিন সেইবিলাকৰ বাকী ভ্লগটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু যদি ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ